নাৰী শক্তিৰ অপমান, ৰাষ্ট্ৰৰ অপমান, মাজুলীত সংবাদমেল সম্বোধন মহিলা মৰ্চাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত যোৱা 16, 17 আৰু 18 এপ্ৰিলত তিনিদিনীয়া সংসদৰ বিশেষ অধিৱেশনত নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক 2026ৰ কংগ্ৰেছ তথা ইয়াৰ সহযোগী দলসমূহে বিৰোধিতা কৰি অনুমোদনত বাধা প্ৰয়োগ কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি মাজুলী জিলা বিজেপিৰ মহিলা মৰ্চাই আজি এক সংবাদমেল সম্বোধন কৰে। কৰ্মস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনিত জিলা বিজেপিৰ সভাপতি দীপক গোস্বামী, ৰাজ্যিক সম্পাদক বিতুপন দলে, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ঋতুমণি লাগাছু, সম্পাদিকা জিনামণি হাতোলা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলো উপস্থিত থাকে। নাৰী শক্তিক অপমান কৰা মানে ৰাষ্ট্ৰক অপমান। কংগ্ৰেছক ইয়াৰ সুদুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰি সংবাদমেলত কয়, কংগ্ৰেছে দেশৰ লগতে জনগণৰ স্বাৰ্থত অনুমোদিত প্ৰতিখন আইন প্ৰণয়নৰ সময়ত বিৰোধিতা কৰাৰ নজিৰ আছে বুলি উল্লেখ কৰে। 370 ধাৰা সমাপ্ত, ৰাম মন্দিৰ নিৰ্মাণ, আইন 3 তালাক সমাপ্ত, GST বিমুদ্ৰাকৰণ, আয়ুষ্মান ভাৰত কাৰ্ড, CDS নিযুক্তি, নক্সালবাদ, চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক, অপাৰেশ্যন সিন্দুৰকে ধৰি অগণন আইন প্ৰণয়নৰ সময়ত কংগ্ৰেছে জনগণৰ স্বাৰ্থত পৰিপন্থী কাৰ্যত লিপ্ত হৈছিল। কংগ্ৰেছৰ মহিলা বিদেশী নীতি আৰু স্থিতি দেশৰ নাৰী শক্তিয়ে কেতিয়াও পাহৰি নাযায়। আগন্তুক সময়ত কংগ্ৰেছ তথা ইয়াৰ সহযোগী দলসমূহে আইমাতৃৰ নাৰী শক্তিক কৰা অপমান আৰু বঞ্চনাৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাৰে মাজুলী জিলা মহিলা মৰ্চাৰ লগতে সমূহ নাৰী শক্তিয়ে এক উচিত প্ৰত্যুত্তৰ দিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। আমি লৈছোঁ মহিলাসকলে আপোনালোকে দেখিছে আৰু আগত যি দুজন আমাৰ জিলা সভাপতি আৰু ৰাজ্যিক সভাপতিটো আমাৰ বিতুপন দলে ডাঙৰীয়াই আপোনাক যি অৱগত কৰিলে, আমি দুখেৰে জনাওঁ যিখন আইন আমাৰ নাৰীসকলক সুৰক্ষাৰ কাৰণে, নাৰীসকলক আত্মসন্মানৰ প্ৰতি সন্মান জনাই ৰাজনৈতিকভাৱে যে আমাৰ অধিকাৰ দিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখে যিটো আইন উত্থাপন কৰিছিলে, তাত আপোনালোকে দেখিলে চাগে, আমিও খুব দুখেৰে কওঁ, তাত কংগ্ৰেছ আৰু বিৰোধী সহযোগী দলসমূহে এই আইনখন পাছ কৰিব নিদিলে। আমি ইয়াৰ পৰাই তেখেতসকলক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আই মাতৃসকলক যাতে ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাৰাখি তেখেতসকলৰ প্ৰাপ্য অধিকাৰটো যাতে বিৰোধী বুলিয়েই নহয়, এগৰাকী আই মাতৃ হিচাপে সন্মান জনাই, গোটেই অসমৰ আই মাতৃক সন্মান জনাই এই আইনখন কিন্তু পাছ হোৱাত সহযোগিতা আগবঢ়াব লাগিছিলে। ইয়াৰ কাৰণ আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই অৱগত কৰিছে। তাৰ লগতে কিছু কি পইণ্টছ, এটা বুলেট পইণ্টছ যিবিলাক বিষয়ে আমি জনাটো অত্যন্ত প্ৰয়োজন আছে আৰু প্ৰতিগৰাকী ভাৰতীয় আমাৰ আই মাতৃসকল জনাটো অত্যন্ত প্ৰয়োজন আছে। আজি এই উদ্দেশ্য আগত ৰাখি আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটৰ সহযোগী সমূহ দলৰ কাৰ্যকৰ্তাসকলে এটা সিদ্ধান্ত ল'লে যে আজিৰ দিনটোত আমাৰ প্ৰতিখন জিলাত প্ৰেছ মিট যোগেদি, প্ৰেছ বাৰ্তাৰ যোগেদি আমি আই মাতৃসকলক কেনেধৰণে আমাৰ কংগ্ৰেছৰ নেতৃত্বত NDA লাগিছে, যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 16